আমাৰ ক'ব লাগিব বিটিআৰ অঞ্চলৰ এজন সমাজ সেৱক তেখেতক সমাজ সেৱক হিচাপত ক'ব খোজোঁ কাৰণ তেখেতে ব্যক্তিগতভাৱে আমাৰ সিদ্ধু মুছাৰী ডাঙৰীয়াই বহুত ইনিচিয়েটিভ লৈছে নিজৰ পদক্ষেপত সেল্ফ ইনিচিয়েটিভত বহুত জাতি জনগোষ্ঠীক সহায় কৰিবলৈ তেখেতে যত্ন কৰে তেখেতসকলৰ যি অসুবিধা সেইটো তেখেতে পূৰণ কৰিবলৈ যত্ন কৰে তেখেতে ৰাইজৰ হৈ চিফ ছাৰৰ লগত লগ কৰি প্ৰমোদ বড়ো ছাৰৰ লগত লগ কৰি তেখেতক ৰাইজৰ অসুবিধাবিলাক তেখেতে অৱগত কৰায় ৰাইজৰ অসুবিধাবিলাক আৰু তেখেতসকলৰ কাৰণে কাম কৰিবলৈ যত্ন কৰে তো তেখেতে এটা নেতৃত্ব লৈছে এইবাৰ ৰংজালী বৈশাগু যিটো এটা ধুনীয়া এটা উৎসৱ সেই উৎসৱৰ নামত তেখেতে আজি নিজৰ যিটো গাঁও লাদাংগুৰি বুলি ইয়াত এটা ধুনীয়া এটা কালচাৰেল অনুষ্ঠান তেখেতে পাতিছে আৰু ইয়াত আমাৰ বিশেষকৈ ক'ব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীক তেখেতে আহ্বান কৰিছে আৰু ইয়াত এটা শান্তিময় এটা সমন্বয়ৰ পৰিৱেশ দেখা গৈছে উদলি মুদলি এটা পৰিৱেশ দেখা গৈছে সেইকাৰণে তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু তেখেতে যি ধৰণে নেতৃত্ব দি আছে সঁচাকৈ আমাৰ চৰকাৰ ফালৰ পৰা আমি যিটো এটা প্ৰয়াস চলাইছোঁ যে আমাৰ বিটিআৰ অঞ্চলত যিটো শান্তিৰ পৰিৱেশ ঘূৰি আহিছে সমন্বয়ৰ পৰিৱেশ এটা ঘূৰি আহিছে সেইটোক ধৰি ৰাখিবলৈ ঠিক এনেকুৱা ধৰণৰে পৰিৱেশ আমাক সদায় লাগে আৰু এনেকুৱা মানুহৰ আমাৰ প্ৰয়োজন আছে যিজনে আমাৰ চৰকাৰৰ লগত এলাইন কৰি যাতে এই পৰিৱেশটো ধৰি ৰাখিবলৈ যাতে আমি যত্ন কৰোঁ আৰু ধৰি ৰাখিব যাতে পাৰোঁ তো মই বিশেষকৈ আজি ইয়াত আমাৰ বিহুৰ কাৰণেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৈশাগুৰ নামত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বেংগলীসকলৰ আমাৰ শুভ নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি বিশেষ দিন খ্ৰীষ্টানসকলৰো আজি গুড ফ্ৰাইডে হয় তেখেতসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিব খুজিছোঁ তো ধুনীয়া দিনত এটা ভাল প্ৰগ্ৰাম লৈছে তেখেতে আৰু তেখেতক সেইকাৰণে হৃদয়ৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত